বৰশী বাই মাছ ধৰাটো মানুহৰ অতীতৰ পৰাই প্ৰচলিত হৈ অহা এটা পদ্ধতি আৰু সেই বৰশী বাই মাছ ধৰা কৌশলটোকে এতিয়া প্ৰতিযোগিতালৈ ৰূপান্তৰিত কৰা হ'ল। প্ৰতিযোগিতালৈ ৰূপান্তৰিত কৰি নাম দিয়া হ'ল ফিচিং কম্পিটিশ্যন। যিয়ে কম্পিটিশ্যনত আটাইতকৈ ডাঙৰ মাছটো ধৰিব পাৰে বা বেছি ওজনৰ মাছটো ধৰিব পাৰে তেখেতেই প্ৰথম পুৰস্কাৰ বা পুৰস্কাৰপ্ৰাপ্ত হয়। প্ৰতিযোগিতাত শ মানুহ অংশগ্ৰহণ কৰে। শ মানুহৰ মাজৰ পৰা ইজনে ডাঙৰ বেছি ওজনৰ মাছটো বৰশীত তুলিব পাৰে, তেওঁৱেই প্ৰথম পুৰস্কাৰ প্ৰাপ্ত হয়। আজিৰ এই প্ৰতিযোগিতাখন দুধনৈ এলেকাত অনুষ্ঠিত হৈছে আৰু ইয়াত প্ৰতিযোগীসকলক বেছি সংখ্যক প্ৰতিযোগীয়ে মেঘালয়ৰ পৰা অহা প্ৰতিযোগী আমি দেখিবলৈ পাইছোঁ। মেঘালয়ৰ প্ৰতিযোগীসকল নিশ্চয় মাছ মৰা কৌশলত পাৰ্গত, বৰশী মৰা পাৰ্গত, সেয়েহে তেওঁলোকে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি কৰা দেখিবলৈ পোৱা যায়। কমেও 2 বিঘা মাটিৰ জোৰা এটা ডাঙৰ পুখুৰী আৰু ইয়াত প্ৰতিযোগী চাৰিওফালে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। বৰশী বাবলৈ এটা বিশেষ টোপৰ প্ৰয়োজন হয়। সেই টোপটোত যাতে মাছে আকৰ্ষণ হয়, সেয়েহে এই টোপটোত বিভিন্ন সামগ্ৰী দি আটাৰে নিৰ্মাণ কৰি লোৱা হয়। বৰশীসমূহো বিভিন্ন ৰঙৰ আৰু বিভিন্ন ডিজাইনৰ বিভিন্ন ধৰণৰ বৰশী দেখিবলৈ পোৱা যায়। বৰশীবোৰ দেখিবলৈ সুন্দৰ আৰু সেয়েহে প্ৰতিযোগীসকলে এই সুন্দৰ সুন্দৰ বৰশীবোৰ পাবৰ কাৰণে লৈ অহা আমি দেখিবলৈ পাইছোঁ। বৰশী বোৱা প্ৰতিযোগিতাত অকল বৰশী বাবলৈ আহে বুলি কথা নাই। ইয়াত বৰশী বিভিন্ন সামগ্ৰীৰ দোকানো আমি দেখিবলৈ পাইছিলোঁ। এয়া বৰশীৰ বিভিন্ন সামগ্ৰী। প্ৰতিযোগীসকলে নিশ্চয় ইয়াৰ প্ৰয়োজনীয় অনুভৱ কৰিলে ইয়াৰ দোকানৰ পৰাই নিশ্চয় সংগ্ৰহ কৰে।
লগতে আমি দেখিবলৈ পাইছিলোঁ প্ৰতিযোগিতাখনত যে প্ৰতিযোগীসকল খাব পৰাকৈ বিভিন্ন পিঠা পনা অন্যান্য চাহ জলপান বিক্ৰী কৰা দোকানো আমি দেখিবলৈ পাইছিলোঁ। তাৰমানে এখন প্ৰতিযোগিতাত বিভিন্ন সামগ্ৰী বিক্ৰীৰ কাৰণেও ইয়াত মানুহ সমাগম। এয়া শেহতীয়াকৈ পোৱা মাছ এটি আঁৰি থবৰ কাৰণে ব্যৱস্থা কৰি থকা আমি দেখিবলৈ পাইছোঁ। প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰি পুখুৰীৰ পৰা মাছ তুলি এনেদৰে শাৰী শাৰীকৈ তেওঁলোকৰ মাছসমূহ প্ৰতিযোগিতাত উপস্থাপন কৰিছে। আমি প্ৰতিযোগীসকলক বিভিন্ন দামী দামী গাড়ীৰে আহি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দেখিবলৈ পাইছিলোঁ। ধন্যবাদ। নেমৰাজন।